নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল পাপৰি চাট আৰু পাপৰি চাটটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পাপৰি চাটটো বনাই দেখাই দিম। চাওক কিমানখিনি লোভনীয় আছে পাপৰি চাটটো। আৰু এনেদৰে পাপৰি চাট বনালে ঘৰতে বহুত ভালদৰে খাব পাৰি। আৰু অনলি পাপৰি ছাড়াও অনলি চাটটো এনেদৰে খাব পাৰি। প্লেটত লৈ চাটটো খাব পাৰি। চাটটো খালেও ভাল লাগে। আৰু মই ভিডিঅ'টো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। পাপৰি চাট বনাবৰ কাৰণে মই এইফালে ডাঙৰ চাই এটা বাটি ল'লোঁ আৰু বাটিত দি আছোঁ ইয়াতে 200 গ্ৰাম আটা। মই আজি পাপৰি চাটটো আটা দি বনাম। আৰু আটাত দি আছোঁ অলপখিনি ক'লা জিৰা, দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ, আৰু ইয়াতে দি আছোঁ 4 টেবুল স্পুন ৰিফাইন তেল। আৰু এতিয়া ভালদৰে একলগত মিক্স কৰি দিম এইখিনি ধুনীয়াকৈ। তেল, নিমখ আৰু ক'লা জিৰাখিনি আটাৰ লগত ভালদৰে এনেদৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া দি আছোঁ ইয়াতে ঠাণ্ডা পানী, অলপ অলপকৈ ঠাণ্ডা পানী দিম আৰু ডোটো বনাই ল'ম। চাওক ডোটো বনোৱা হৈ গ'ল, দেখা পাইছে। আৰু এই ডোটো এতিয়া 15 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিম। এইফালে এটা কেৰাহীত আলু সিজাব দিছোঁ আৰু আলুখিনি এতিয়া সিজাই ল'ম। আলুখিনি বাকলি গুচাই সৰু সৰুকৈ এনেদৰে টুকুৰা কৰি ল'লোঁ। আলুখিনি দি দিলোঁ অলপখিনি নিমখ আৰু এতিয়া এটা ঢাকনা দি এনেদৰে ঢাকি দিলোঁ। এইফালে আলুখিনি সিজি গ'ল, দেখা পাইছে, আৰু আলুৰ পানীখিনি শুকাই গৈছে। আৰু এতিয়া আলুখিনি নমাই দিম। আহিলোঁ 15 মিনিট পিছত। এই চাওক ডোটো বহুতখিনি চফ্ট হৈছে আৰু অলপ টাইম মাৰি ল'ম। আৰু এইটো মাৰি এনেদৰে মাৰি আৰু ডোটোক 4টা ভাগত ভাগ কৰি ল'ম। বলটোক ডোটো 4টা বল বনাই ল'লোঁ। আৰু এইফালে এটা বল ল'লোঁ এটা পিৰাটো, আৰু বাকী 3টা বল এই প্লেটটো দি আকৌ ঢাকি থৈ আছোঁ। এতিয়া এইটোক এটা ৰুটি বনাই ল'ম পাতলকৈ। এনেদৰে ৰুটিটো বনাই ল'লোঁ। আৰু চাওক পাতলকৈ বনাইছোঁ। আৰু এটা কাটা চামুচ দি এনেদৰে অলপ ফুটা ফুটা কৰি লৈ আছোঁ, নহ'লে আকৌ এইটো তেলত দিলে যে পুৰি নিচিনা ফুলি যাব। অলপ ফুটা ফুটা কৰি দিলে ফুলি নাযায়, দেখা পাইছে। এইফালে এটা টেমাৰ মুখ ল'লোঁ আৰু এতিয়া এইটোৰ জোখমতে মই সৰু সৰুকৈ কাটি ল'ম, এনেকৈ টাইপৰ কৰি। এনেদৰে গোটেইকেইটা কাটি ল'ম। এতিয়া এইখিনি ওলাই দিলোঁ। এইখিনি দি আকৌ বনাম। দেখা পাইছে এনেকুৱা টাইপৰকৈ বনাইছোঁ। আৰু এইকেইটা প্লেটত ৰাখি দি আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও এনেদৰে বনাই ল'ম। গোটেইকেইটা পাপৰি বনোৱা হৈ গ'ল, চাইছে। এতিয়া পাপৰিকেইটা ভাজি ল'ম। এইফালে কেৰাহী এটাত ৰিফাইন তেল দিলোঁ আৰু তেলত দি আছোঁ পাপৰিকেইটা। আৰু তেল ভালদৰে একদম পূৰা গৰম কৰা নাই, দেখা পাইছে কেনেকুৱা টাইপৰ গৰম কৰিছোঁ। যেনেকুৱা টাইপৰ আমি নিমকি ভাজোঁ তেনেকুৱা টাইপৰহে গৰম কৰিছোঁ। এতিয়া 4-5টাকৈ অলপ বেছিকৈ দি দিম ইয়াতে। এতিয়া ওলট পালট কৰি দিম এনেদৰে কৰি পাপৰিকেইটা এনেদৰে ভাজি ল'ম। এই চাওক এই পাপৰিকেইটা ভজা হৈ গ'ল, দেখাই পাইছে। আৰু এইকেইটা উঠাই ল'ম এতিয়া। চাওক কালাৰটো কিমান ধুনীয়া হৈছে। বাটিটোত উঠাই লৈ আছোঁ। ঠিক তেনেদৰে আৰু কেইটামান দি আছে এনেদৰে। একেই প্ৰচেছত বাকীকেইটাও ভাজি ল'ম। গোটেইকেইটা পাপৰি ভজা হৈ গ'ল, চাওক কিমান ধুনীয়া হৈছে। আৰু কালাৰটো চাওক কিমান ধুনীয়া হৈছে। এটা ভাঙি দেখা দিওঁ।
দেখা পাইছে কিমানখিনি ধুনীয়াকৈ ভাঙি যায় আৰু এতিয়াও ঠাণ্ডা হোৱা নাই বহুত গৰমে আছে ঠাণ্ডা হ'লে আৰু মচমচি হ'ব চাটটো বনাই ল'ম চাটটো বনাবৰ কাৰণে এই বাটিটো ল'লোঁ আৰু বাটিত দি আছোঁ এই আলুখিনি সিজাই থৈছিলোঁ এইখিনি আলু দি দিলোঁ আৰু আলুত দি আছোঁ চিলি ফ্লেক্স এতে দি আছোঁ দুটা বিলাহী কাটিছিলোঁ আৰু ধনিয়া পাত আৰু এটা পিঁয়াজ গুটিখিনি দি দিলোঁ এতে দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ কমকৈ দিলোঁ নিমখ অলপ আলু সিজোৱাৰ সময়ত দিছিলোঁ দি দিলোঁ আধা চামুচমান জিৰা গুড়ি আৰু আধা চামুচমান ধনিয়া গুড়ি আৰু দি আছোঁ অলপখিনি জলকীয়া গুড়ি আৰু অলপ হালধি গুড়ি এতিয়া গুটিখিনি একলগত মিক্স কৰি দিম চাটটো কিমান ধুনীয়া হৈছে আৰু এতে বেলেগ বেলেগ চব্জিও দিব পাৰে বা ফ্ৰুটছো দিব পাৰে দিলে ভাল হয় গুটিখিনি এনেদৰে একলগত মিক্স কৰি দি আছোঁ দেখাই পাইছে কিমানখিনি লুবনীয়া হৈছে চাটটো এনেদৰে মিক্স কৰা হৈ গ'ল এই চাইছে দেখা পাইছে কিমান ধুনীয়া হৈছে চাটটো এটা প্লেট ল'লোঁ আৰু এতিয়া প্লেটত সজাই দিম প্লেটত পাপৰি দি দিলোঁ আৰু এতিয়া দি আছে ইয়াতে চাটটোখিনি দি আছে ইয়াতে এনেদৰে পাপৰি চাট বনাই দিলে ল'ৰা ছোৱালীয়ে কিমান ফূৰ্তি হয় সেইটো ক'বচোন আপোনালোকে আৰু খায়ো বহুত টেষ্টি এতিয়া ওপৰত দি আছোঁ দৈখিনি আগতেই ফেটি থৈছিলোঁ চামুচেৰে কেইচামুচমান দৈও দি আছোঁ এতিয়া দি আছোঁ ওপৰত চচ ওপৰত ভুজিয়াও দি আছোঁ কেইটামান হৈ গ'ল মোৰ পাপৰি চাট এই দেখা পাইছে কিমান ধুনীয়া হৈছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম থেংক ইউ